ধুবুৰী জিলাৰ ছাগলীয়াত উৰিল কলা পতাকা। আক্ৰাছে প্ৰতাৰণা দিৱস হিচাপে উৰালে কলা পতাকা। বিভিন্ন চৰকাৰী কাৰ্যালয়ত আক্ৰাছে উত্তোলন কৰিলে কলা পতাকা। অসম বংগ সীমান্তৰ ছাগলীয়াৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত উৰিল কলা পতাকা। ছাগলী আৰক্ষীয়ে কাৰ্যালয়সমূহৰ পৰা নমাই দিয়ে কলা পতাকাসমূহ। 1949 চনৰ 28 আগষ্টত তদানীন্তন কোচৰাজাৰ সৈতে ভাৰত চৰকাৰক হৈছিল মাৰ্জাৰ চুক্তি। মাৰ্জাৰ চুক্তি অনুসৰি কোচবিহাৰখন গছনি ৰাজ্য হিচাপে মৰ্যাদা দিয়াৰ কথা আছিল। ভাৰত চৰকাৰে সেই চুক্তিৰ আজিও বাস্তৱায়িত নকৰাত আজি দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছে আক্ৰাছে। ইতিমধ্যে ঐতিহাসিক পৃথক কমতাপুর রাজ্য আর জনজাতিকরণের ক্ষেত্রে যে আমার দীর্ঘদিন ধরে আক্রাস হয়ে 1990 সন থেকে আমরা আন্দোলন করে দিয়ে আছি, কিন্তু দুবারে পরিতেপের বিষয়ে এতিয়ালৈকে কোথাও জনগোষ্ঠী জনজাতিকরণ পৃথক কমতাপুর রাজ্য আমার প্রক্রিয়া সুসম্পন্ন নকলে সে আমার আজি আক্রাসের কেন্দ্রীয় ঘোষিত কার্যসূচী মতে যে 1947 সনে ভারতবর্ষ স্বাধীন হওয়ার পিছত 1949 সনের 28 আগস্ট যখন মার্জার এগ্রিমেন্ট হয়েছিল, যে কুচবিহারে তখন আমার শেষতম রাজা জগদীপেন্দ্র ভূপ বাহাদুর আর প্রধানমন্ত্রী জওহরলাল নেহরু আর গৃহমন্ত্রী সর্দার বল্লভভাই প্যাটেল তার মতো দেখান চুক্তিবদ্ধ হয়েছিল যে পশ্চিমবঙ্গের 6খন জিলা আর অসমৰ 5খন জিলাক সামৰি যে আমাৰ কোচবিহাৰ এখন ৰাজ্য আছিল, এই ৰাজ্যখন পৰিতেপৰ বিষয়ে ৰাজ্যখন আজিৰ দিনত কোচবিহাৰ এই ৰাজ্যখনক পৰিতেপৰ বিষয় কোচ জনগোষ্ঠীৰ ওপৰত যে আমাৰ ষড়যন্ত্ৰ চলে যে কোচবিহাৰ ৰাজ্যখনক আজি কোচবিহাৰ এখন জিলালৈ পৰিণত কৰিছে। সেই আমাৰ কেন্দ্ৰীয় আক্ৰাসে ঘোষিত কাৰ্যসূচীৰ মতে যে আমাৰ প্ৰতি 1990 চনৰ 29 জুলাই আক্ৰাসে জন্ম হয়, তেতিয়াৰ পৰাই আমি 33-34 বছৰ ধৰি এই আজি 1947 সনের যে 1949 সনের 28 আগস্ট যেহেতু আমার মার্জার এগ্রিমেন্ট 28 আগস্ট দিনটো আক্রাসে আমরা প্রতারণা দিবস পালন করে আছি। গতিকে আমি আপোনালোকৰ নিশ্চয়ৰ জৰিয়তে আজি প্ৰতাৰণা দিবস পালন কৰি সংশ্লিষ্ট অসমৰ সম্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মুখ্যমন্ত্রী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কেন্দ্ৰত অধিষ্ঠিত নৰেন্দ্ৰ মোদী চৰকাৰখনক আমি স্বীকৃতি দিব বিচাৰিছো যে আমাৰ প্ৰতাৰণা দিৱসৰ জৰিয়তে যদি কোনোজন জনগোষ্ঠীৰ প্ৰক্ৰিয়া সুসম্পন্ন নকৰে অনাগত দিনত কিন্তু ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ'ব। আৰু তাতে যদি অনাকাংক্ষিত ভাৱে যে কোচ রাজবংশ জনগণ